আজি পিছে বহুত বেছি ইণ্টাৰেষ্টিং কথা এটা পাতিবলৈ আহিছে। ইণ্টাৰেষ্টিং ইন দ্য চেন্স জেন জি বিষয়ে। জেন জি বুলি ক'লে চাগে বৰ ভাল লাগি গৈছে, মোৰো পিছে ভালেই লাগে কথা পাতি পেলাই। বহুতখিনি তেওঁলোকৰ পৰা শিকিবও পাইছোঁ, দেখিবও পাইছোঁ। আৰু এজন শিক্ষকৰ কাৰণে ফৰ এ টিচাৰ লাৰ্ণিং ইজ নেভাৰ এণ্ডিং। চ' মই আজি জেন জিৰ বিষয়ে বৰ ধুনীয়া এটা ষ্টেৰিঅ'টাইপ আছে। ইটছ এ কমন ষ্টেৰিঅ'টাইপ ডেট Gen Z, that means the students today, they are respectful or they are not respectful, they are not respectful towards their teachers, because they are outspoken, or because they question authority, or also because তেওঁলোকে কোনো ধৰণৰ rules, regulations, customs তেওঁলোকে blindly follow নকৰে। So মই ভাবিছোঁ যে মই অকণমান সেইটো বিষয়ে ক'ব বিচাৰোঁ। ইমান বছৰ 9+ years যিহেতু মই একাডেমিক্সত আছোঁ, আৰু তাৰ পৰা মই যি অকণমান বুজিব পাৰিছোঁ বা মোৰ ষ্টুডেণ্টছখিনিৰ পৰা মই জানিব বিচাৰিছোঁ বা জানিব পাইছোঁ, মই ভাবোঁ যে তেওঁলোকে ডিছৰেছপেক্টফুলটো নহয়, কিন্তু তেওঁলোকৰ ৰেছপেক্ট দেখুওৱা এপ্ৰ'চটো ডিফাৰেণ্ট হয়। বাট তেওঁলোকে এক্সপ্ৰেছ কৰে ৰেছপেক্ট থ্ৰু অনেষ্টি। তেওঁলোকে হয়তো নক'ব পাৰে বা ক'ব নোৱাৰিব পাৰে, বাট সেইটো মিন নকৰে যে তেওঁলোকে ডিছৰেছপেক্টফুল হয়। আৰু তেওঁলোক বহুত বেছি ডিচাৰ্নিং হয়। বিকজ যদি ডিচাৰ্নিং বুলি কওঁ, তেওঁলোকে হয়তো দে মে নট ৰেছপেক্ট দি অথৰিটি বিকজ ইট এক্সিষ্ট, ৰেডাৰ তেওঁলোকে ৰেছপেক্ট কৰে যোনে আৰ্ণ কৰে, আৰ্ণ ইট থ্ৰু চিনচিয়াৰিটি, অনেষ্টি এণ্ড অথেণ্টিচিটি। তেওঁলোকে গম পায় কোন অথেণ্টিক হয়। মই ভাবোঁ যে তেওঁলোকৰ সেই যি বল্ডনেছটো আছে যিটো আমি ভাবি লওঁ যে সিহঁতে একদম ডিছৰেছপেক্ট কৰে, এটিটিউডটো বহুত বেয়া হয়, একচুৱেলি সেইটো নহয়। যিহেতু ট্ৰানজিশ্যন হৈ আহিছে আৰু জেন জিৰ পাছতো চাগে আমি আৰু বহুত বেলেগ ধৰণৰ কিছুমান ষ্টুডেণ্ট ছেকশ্যনছ দেখা পাম। মই ভাবোঁ যে প্ৰত্যেকটো টাইমৰ লগত, প্ৰত্যেকটো ফেজৰ লগত আমি টিচাৰ্ছৰ আমাৰ যিটো মাইণ্ডছেট আছে অকণমান চেঞ্জ কৰিবলৈ হ'ল। অফক'ৰ্ছ এইটো ইম্পৰ্টেণ্ট হয় যে আমাৰ যিটো এটা প্ৰফেচনেল বাউণ্ডৰী, টিচাৰ এণ্ড ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ, সেইটো অফক'ৰ্ছ ইটছ ভেৰি ইম্পৰ্টেণ্ট এণ্ড অলছ' ভেৰি ৰেছপেক্টফুল হ'ব লাগে। সেই ৰেছপেক্টখন এজন শিক্ষকে জানিব লাগিব যে কেনেকৈ তেওঁ সেই ৰেছপেক্ট আৰ্ণ কৰিব পাৰে ষ্টুডেণ্টছৰ পৰা। আমিও এইটোত এমফেচাইজ কৰিব লাগিব যে আমি জেনুইন ৰেছপেক্ট আৰ্ণ কৰিবলৈ আমাৰ সিমানকণ কেপেবিলিটি আছেনে, হয়নে নহয়, সেই বস্তুটো মই আপোনালোকৰ পৰা অলপ জানিব বিচাৰোঁ। সেইটো কাৰণে যদি মোৰ কমেণ্টছ